Hello guys, namaskar and welcome to my Facebook page GB page and YouTube channel GB Blogs. Guys, এয়া মন্দিৰলৈ বুলি ওলালো। শাওণ মাহটো মানে একচুৱেলি মাছ মাংস খোৱা নাছিলোঁ। তে শাওণ মাহৰ শেষ সপ্তাহ বুলি শিৱ মন্দিৰত গৈ শৰাই এভাগি আগবঢ়ালোঁ। সেৱা সৎকাৰ কৰি লাহেকৈ ওলাই আহিলোঁ। এয়া ৰেংবেং ধাম। ইয়াৰ পৰাই নগাঁৱৰ বহুত সংখ্যক লোকে পানী আনি পাই বিভিন্ন ঠাইত পেলাই বলবমত। এইটো ৰেংবেং বুলি কয় স্পটটোত। ধুনীয়া, একদম পাহাৰৰ পৰা পানী পৰি থাকে, ধুনীয়াকৈ সুবিধা কৰি দিছে। বহুত পুৰণা মন্দিৰ হয়। আপোনাৰ কঠীয়াতলিৰ পৰা 1.5 কিলোমিটাৰমান যাব লাগে দবকা ৰাস্তাত। তাতে গৈ ফূৰ্তি ছোৱালীজনীৰ, তাই গৈ 2-3 বাৰ নামিছে পানীত। নামি এইটো ভাগিনটো ধনী যোৱাই মোৰ মানুহজনী এয়া এনে পানী উঠালে। তাই কি ফূৰ্তি, ক'লে চৰ্দি লাগি আছে। এয়া ধুনীয়া লোকেশ্যনটো, ওপৰত পাহাৰ, এখন বাগান হয়, ধুনীয়া জেগাটুকুৰাত। আপোনালোকে আহিব কেতিয়াবা এই শাওণ মাহত, আহি এবাৰ দৰ্শন কৰি যাব। মন্দিৰটো বৰ সুন্দৰ, বাবাজনো বৰ ভাল, গোপাল বাবা বুলি কয়, ভাল। এয়া মন্দিৰটো ডাঙৰ, বহুত ডাঙৰ এৰিয়া। তাতে মন্দিৰত শিৱলিংগত পানী ঢালিলে, ছোৱালীজনী, ভণ্টি, ভাগিন এনেকৈ চবেই ঢালিলে। নিয়ম নাজানে তাই, তথাপিও সেই কৈ দিওঁতে মাকহঁতে কৈ দিছে। মাকে এইফালে বন্তি লগালে, লগাই সেৱা কৰি সকলোলৈ আশীৰ্বাদ কৰিলে। ভণ্টিয়ে এখন গামোচা দি দিছে, তাই পাহৰিলে ল'বলৈ। সকলোলৈ কুশল মংগল, গোটেই অসমবাসী ৰাইজলৈ কুশল মংগল, লগত ঘৰৰ সকলোৰে কামনা ময়ো কৰিলোঁ, মোৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰাও কৰিলোঁ, যাতে সকলো মংগলে থাকক গোটেই বছৰটো। এয়া আমাৰ 18 তাৰিখৰ পৰা আমাৰ অসমীয়া মাহ শেষ হ'ব। এইটো লাষ্ট সোমবাৰ দেওবাৰ পৰাৰ কাৰণে আমি গৈ সেৱা এটা কৰি আহিলোঁ। আমি 19 তাৰিখৰ পৰা আমি মাছ মাংস খাব পাৰিম আৰু। আহিলোঁ, পানী লৈ আহিলে, আহি এনেদৰে ওলাই আহিলোঁ সকলো। তাই ছোৱালীজনী ফূৰ্তি, গোটেইখন ঘূৰিলে, ঘামি অৱস্থা নাই। মানুহ কম, কিন্তু মানুহ বহুতেই কম। সন্ধিয়া হয়তো হ'ব পাৰে, আমি 2:30-3টা বজাত গৈছোঁ। মানুহ কম, নহ'লে বহুত মানুহ হয়, মানে ভিৰ দি তাত নাপায় তাৰমানে, এনেকুৱা মানুহ হয়। আগে পিছে আমি যাওঁ, প্ৰায়ে যাওঁ, প্ৰতিটো শাওণ মাহতে আমি যাওঁ তালৈ, গৈ সেৱা কৰি আহোঁ, চাকি বন্তি লগাই আহোঁ। এইবাৰ লাষ্ট কাৰণে হয়তো মানুহ কম নেকি, কিন্তু বহুত মানুহ কম, বহুত কম মানুহ। এইয়া বলবম, একচুৱেলি আমি সৰুতে বলবমটো পোৱা নাছিলোঁ। এতিয়া লাহে লাহে সকলোৱে মানা হ'ল, আমাৰ নিজৰ ধৰ্মৰ সেইটো মানিব লাগে। কিন্তু কিছুমানে যে উৎপাত কৰে, এইটো বহুত বেয়া পাওঁ। এই বলবমৰ নামত গৈ এইবিলাক মাদক দ্ৰব্য সেৱন কৰি হুলস্থুল কৰি ভাণ্ডামি কৰা যায়, এই বস্তুটো বহুত বেয়া। ভক্তি কৰিব লাগে ধুনীয়াকৈ, সেইটো কৰিব লাগে সকলোৱে। এইটো কৰিব নালাগে যে এইটো হুলস্থুল কৰি এটা পৰিৱেশ, মানুহে বেয়া পায়। এইটো বেলেগ ধৰ্মৰ মানুহে কি বুলি ভাব, আমাৰ ধৰ্মটো এনেকুৱাই নেকি, আৰু হাঁহেও। সেইটো কাৰণে লাজ লাগে, নিজকে বহুত লাজ লাগে। সেইকাৰণে সেই ডেকাসকলক কৈছোঁ, নকৰিব এইটো, লাগিলে নাযাবই, এইটো নকৰিব। গৈ তাত গৈ পিনে মদ পানী নিচা জাতীয় দ্ৰব্য নাই। মই কিন্তু বেয়া পাওঁ, মানুহে যে কয়, বহুত লাজ লাগে। বিশেষকৈ আমাৰ ধৰক বেলেগ ধৰ্মৰ মানুহে যেতিয়া ক'ব আপোনালোকৰ এইটোহে এনেকৈ কৰে, লাজ লাগে, নিজকে বহুত লাজ অনুভৱ কৰোঁ। নাপায় কিন্তু এইটো কৰিবলৈ। আমাৰ উঠি অহা প্ৰজন্মই এই কথাটো চিন্তা কৰিব লাগে। এটা ধৰ্মৰ নামত যায়, গৈ মদ পানী ভাং খাব, খাই লৈ হুলস্থুল কৰিব। আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, পটককৈ ভিডিঅ' কৰি দেখুৱাই দিয়ে, লাজ লাগে নিজৰে, বহুত লাজ লাগে। সেইকাৰণে একে অনুৰোধ কৰিছোঁ, নকৰিব এইটো কেতিয়াও। নিজৰ ধৰ্মটোক, নিজৰ জাতিটোক এনেকৈ বদনাম নকৰিব, নালাগে যাবলৈ দৰকাৰ পৰিলে। কিন্তু এইটো ফূৰ্তি, এইটো নহয়, এইটো ফূৰ্তি নহয়। ধৰ্মৰ নামত গৈ পিনে আপুনি মদ খাব, মদ খাবলৈ মন আছে, এনেও আছে, সময় আছে, খাব ধুনীয়াকৈ। এটা দিন নোখোৱাকৈ থাকিলে একো নহয়। যদি যাবলৈ বিচাৰিছে, আৰু যদি বোলে মদ নাখালে চলিবই নোৱাৰোঁ মই, তেতিয়াহ'লে নাযাব। তেনেকুৱা ধৰণৰ কথা, বেয়া লাগে না। এতিয়া আহোঁ। থেংক ইউ, ধন্যবাদ, জয় শ্ৰীৰাম।